দোয়া কর বিলাসীপুৰ মহকুমাৰ অন্তৰ্গত লক্ষীগঞ্জ উপ আৰক্ষী চকীৰ ভালুকমাৰী গাঁৱত আজি এক সংঘটিত হৈছে এক শকাব দুৰ্ঘটনা। এইখন গাঁৱতে আজি সংঘটিত হৈছে এই শকাবৰ যি দুৰ্ঘটনা। মই কেমেৰা পাৰ্চন মোৰ সতীৰ্থক কেমেৰা পাৰ্চনৰ সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এইখন গাঁৱৰে হাবি হুছেইন নামৰ এগৰাকী ব্যক্তি মৃত্যুমুখত পৰে। মই বৰ্তমান সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আপোনালোকে ইয়াত দেখা পাইছে যিখন ঘৰত এই হাবি হুছেইন নামৰ ব্যক্তিগৰাকীৰ লক্ষীগঞ্জ অঞ্চলত সপৰ্চা পৰিছে আৰু মৃত্যুদেহ ইতিমধ্যে ঘৰত লৈ অহা হৈছে। ইতিমধ্যে অগণন ভাচানী গাঁওবাসী ৰাইজে এই লোকাৰণ্য হৈ পৰিছে। অঞ্চলবাসী বা তাৰ আত্মীয় স্বজন ইতিমধ্যে দেখা পাইছে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মই তাৰ সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে চাইছে বিৰাট এক শোকাকুল পৰিৱেশ। বৰ্তমান সমগ্ৰ ৰাইজে কান্দোনত ভাগি পৰিছে। দোয়া কর তাৰ পৰিয়ালবৰ্গই কান্দোনত ভাগি পৰিছে। তাৰ সমগ্ৰ দৃশ্য কেমেৰা পাৰ্চন মোৰ সতীৰ্থই দেখুৱাই আছে যে আপোনালোকে নিশ্চয় অৱগত যে যি এটা উদীয়মান যুৱক হাবি হুছেইনৰ বয়স আমি শুনামতে বৰ্তমান 38 বছৰ হৈছে মাত্ৰ। আৰু এই হাবি হুছেইনৰ আজি যি আকস্মিক দুৰ্ঘটনা মই শুনামতে এই যিটো ৰাস্তা মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে চাওক ঘৰৰ সন্মুখত এইখনেই ৰাস্তা যিখন ৰাস্তাত যি জিয়াৰুল হক নামৰ এজন উদীয়মান যুৱকে আহি বাইকৰ খুন্দাত তেখেতে ভবা নাছিলে আজিৰ দিনটোৱে তেওঁৰ অন্তিম দিন হ'ব, যিটো দিনত আহি তেওঁ ঘৰৰ সন্মুখতে এই মৃত্যুমুখত পৰিলে, যাৰ ফলত আজি তেওঁ ইহলীলা ত্যাগ কৰিছে। বৰ্তমান সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে মই ইয়াৰ তাৰ আত্মীয় স্বজন বা পৰিৱেশৰ মানুহক লগ পাইছোঁ। মই পোনে পোনে তেখেতসকলৰ ভাষ্য মই সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। আজি যি লক্ষীগঞ্জ থানাৰ অন্তৰ্গত হাচানী গাঁও ভালুকমাৰী বুলি কয়, এইখন গাঁৱত যে হাবি হুছেইন নামৰ এগৰাকী ব্যক্তিয়ে বাইক দুৰ্ঘটনা হৈ পেলাই আজি মৃত্যুবৰণ কৰিছে। আপুনি লগত আছে? লগত আছিলো। 10:30 মান হৈছে। আমি দুটা খোজকাঢ়ি আহিছিলো ৰাস্তা চাইডে পিছফালৰ পৰা আহি লগাইছে বাইকখন। মানুহজনৰ নাম যেটো এক্সিডেন্ট কৰিলে মানুহটো বাইক চলাইছিলে জিয়াৰুলা হাবি হুছেইন। বয়স কিমান হ'ব? মানুহটো যেটো এক্সিডেন্ট হলে 35 হৈছে এনেকুৱা। সময়মতে আৰক্ষী আহি পাইছিলে? আহিছিল, অলপমান পিছতে আহিছে। আহি পেলাই তাৰপিছত ডেড বডিটো ক'ত লৈ গৈছে? ডেড বডি তেতিয়া ঢুকুৱা নাছিলে? না, তেতিয়া ডেডটো হোৱাই নাই, জিন্দা আছিলে। হস্পিটেলৰ পৰা লক্ষীগঞ্জ লৈছিলে, লক্ষীগঞ্জৰ পৰা কোকৰাঝাৰ ৰেফাৰ কৰিছে, তাতে বোলে কিবা ডেড হৈছে। আজি আমি হঠাৎ এনেকুৱা দুৰ্ঘটনা শুনি খুবেই দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে এই পৰিয়ালবৰ্গলৈ আৰু আত্মীয় স্বজনলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই সৰু যি হ'ব লগা হ'ল, কিন্তু এই সৰু ল'ৰা ছোৱালীবিলাক চাই এনেকুৱা দুখ লাগিল, যাতে চৰকাৰৰ ওচৰত আমাৰ এইখিনি আবেদন যাতে এই পৰিয়ালবৰ্গলৈ কিবা এটা মানে সাহায্য বা আপোনাৰ আৰ্থিক যদি চৰকাৰে সাহায্য কৰে তাৰ কাৰণে চৰকাৰলৈ মোৰ অনুৰোধ থাকিল আৰু এই পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আপোনালোকে ভাষ্যত গম পালে বা আপোনালোকে নিশ্চয় ভাষ্যত বিভিন্ন গ্ৰামবাসী বা তাৰ আত্মীয় স্বজনে চৰকাৰক অনুৰোধ জনাইছে যে নিৰীহ পৰিয়ালটো কিবা এটা আৰ্থিক সহায় চৰকাৰৰ ফালৰ পৰা দিয়াৰ কাৰণে অনুৰোধ জনাইছে। আৰু আপোনালোকে দেখা পাইছে যে এই সমগ্ৰ দৃশ্য এক শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে লক্ষীগঞ্জ পঞ্চায়তত। কেমেৰা পাৰ্চন সতীৰ্থৰ সৈতে মই বিলাসী পাৰৰ পৰা শ্বৰীফ আহমেদ, DN News Plus।